আজি আমি এটা নতুন বিজনেস কনসেপ্ট আপোনালোকৰ ওচৰত শেয়াৰ কৰিম। গতিকে আপোনাৰ বাণিজ্যে বহুতে লক্ষ্মী, গতিকে লক্ষ্মী আনিব যদি আমি বিচাৰোঁ তেতিয়াহ'লে আমি ব্যৱসায় কৰিব লাগিব। গতিকে মই তিনিটা কেটেগৰী ভাগ কৰাইছোঁ, ES, B আৰু B+। ESত আছে আপোনাৰ এমপ্লয় আৰু সেল্ফ এমপ্লয়। এমপ্লয় মানে যিবোৰে চাকৰি কৰে, মাহমূৰে চেলাৰী পায়। সেল্ফ এমপ্লয় যে নিজৰ ইনকাম নিজে ডিপেন্ড কৰে, অৰ্থাৎ ডেইলি ইনকাম পায় সেল্ফ এমপ্লয়। এতিয়া এমপ্লয় আৰু সেল্ফ এমপ্লয় আমি দুটা ইনকাম কথা বিচাৰিছোঁ কম। এতিয়া এক্টিভ ইনকাম আৰু পেছিভ ইনকাম। এক্টিভ ইনকাম অৰ্থাৎ মানুহজন এক্টিভ হৈ থাকিব লাগিব, টাইম দি আছে, ইনকাম আহি আছে। টাইমটো যদি জিৰ' হয়, ইনকামো জিৰ'। এজন মানুহ কৰ্মসংস্থাপন আছে, কাম কৰি আছে, তেওঁৰ ইনকাম আহিছে, তেওঁৰ অনুপস্থিত তেওঁৰ ইনকামটো জিৰ' আহে। ঠিক তেনেকুৱা হয়। চাওক, ফৰ এক্সাম্পল এজন মানুহ চাকৰিয়াল মানুহ চাকৰি কৰি আছে, মাহমূৰত চেলাৰী পাই আছে, তেওঁৰ অনুপস্থিত সেই চকীখনত নে তেওঁৰ মাকে বহিব পাৰিব নে দেউতাকে বহিব পাৰিব, খালি প্ৰায় কিন্তু ইনকাম জিৰ'। আৰু এক্টিভ ইনকাম কৰা মানুহ ফেমিলি চিকিউৰিটি একদম জিৰ' বুলি ক'ব পাৰি। কি কাৰণে? ধৰা মোৰ দেউতাৰ কথা কৈছোঁ। মোৰ দেউতা এতিয়া পেঞ্চন পাই আছে, এইটোৰ পিছত মায়ে পাব, মাৰ পিছত মই নাপাওঁ। ঠিক তেনেকুৱা হয়। গতিকে বৰ্তমান ইনকামটো এইটো ইনকাম এক্টিভ ইনকাম। আৰু এই এক্টিভ ইনকাম যিসকলে কৰে তেওঁ গোটেই জীৱন লাইফ কম্প্ৰমাইজ জীৱন কটায়। কম্প্ৰমাইজ কাৰণ কিয়? 8 ঘণ্টা ডিউটিতে, চাকৰিটো 8 ঘণ্টা ডিউটি দিব ন, চাকৰি 8 ঘণ্টা ডিউটি দিব। এতিয়া টাইম যেনেকৈ আপোনাৰ নিৰ্দিষ্ট ধৰা বন্ধা টাইম আছে, তাৰ ইনকামৰ নিৰ্দিষ্ট ধৰা বন্ধা থাকে। ঠিক তেনেকুৱা হয়। গতিকে এইটো হ'ল এক্টিভ ইনকাম, গোটেই জীৱন কম্প্ৰমাইজ লাইফ কটায়, কম্প্ৰমাইজ। এতিয়া এই সময় পেছিভ ইনকাম। পেছিভ ইনকাম যিসকল ব্যৱসায়ী আছে তেখেতসকলে পেছিভ ইনকাম কৰে। তেনেকৈ এতিয়া আপোনাৰ সেল্ফ এমপ্লয়ৰ কথা মই ক'লোঁ অলৰেডি। সেল্ফ এমপ্লয় এতিয়া ব্যৱসায়ী RPMS হ'ল ৰিচ পিপল, এওঁলোক কৰোৰপতি, কিন্তু এওঁলোক কৰোৰপতি ৰিচ পিপল। তেওঁলোকৰ ইনকামটো পেছিভ ইনকাম। ফৰ্মুলা হ'ল টাইম ইজিকেল টু ইনকাম। টাইমটো দি আছে, ইনকাম আছে। টাইমটো যদি জিৰ' হয় কিন্তু এওঁলোকৰ ইনকামটো কি হয়, মানে জিৰ' নহয়, মানে ইনকাম হৈয়ে থাকে তাৰমানে। এইটো পেছিভ ইনকামৰ এইটো ফৰ্মুলা হয়। আৰু এইফালে দেখিছোঁ আপোনাৰ B+ মানে এতিয়া কি দেখিছোঁ, ভেৰি ৰিচ পিপল, আদানী আম্বানী। গতিকে আদানী আম্বানী যদি আমি কি হ'ব নোৱাৰোঁ। গতিকে আপুনি এইটো মই কুৱেশ্যন মাৰ্ক দিছোঁ, এই বিষয়ে আমি আলোচনা নকৰোঁ। আমি এতিয়া আলোচনা কৰিম আপোনাৰ পেছিভ ইনকাম, এটা যে বিজনেছ B। গতিকে ইয়াত যোন আছে এই ব্যৱসায়ীসকল, এইসকল আপোনাৰ কৰোৰপতি। এওঁলোক ধনকুবেৰ বুলি কয়, কৰোৰপতি হয়। এখেতসকল ধনকুবেৰ, এখেতসকল কৰোৰপতি। ইয়াৰ পৰা ইয়ালৈকে আহিবৰ কাৰণে চবৰে ইচ্ছা, পৃথিৱীত ধনী হ'বৰ কাৰ ইচ্ছা নাই, চবৰে ইচ্ছা আছে। সেইকাৰণে চাকৰি কৰা মানুহবোৰে যেতিয়া চাকৰি কৰে প্ৰমোশ্যন পালে ভাল পায়, কাৰণ ইনকামটো বাঢ়ে। তো ইয়াৰ পৰা ইয়ালৈকে আহিবলৈ চবৰে ইচ্ছা। গতিকে ইয়াৰ পৰা ইয়াৰ ইচ্ছা কিন্তু আছে, পৃথিৱীত সপোন চবৰে আছে। মানুহৰ যিটো সপোন চবৰে আছে, সপোন থাকে, কিন্তু আমি সপোনবোৰ কম্প্ৰমাইজ কৰোঁ। কাৰণ ইচ্ছা নাই এটা ভাল ঘৰ, ধুনীয়া ঘৰ এটা বনাবলৈ, যাতে আমাৰ এই অঞ্চলত, আমাৰ ডিষ্ট্ৰিক্টত এইটো মোৰ মানে কি বুলি ঘৰ ডিষ্ট্ৰিক্ট কাৰো এনেকুৱা ঘৰ নাই, কাৰ সপোন এনেকুৱা নাই যে এনেকুৱাখন কাৰ ল'ম যাতে আমাৰ এই অঞ্চলত এই কাৰোই নাই। ল'ৰা ছোৱালী বিদেশ ভ্ৰমণ কৰিবৰ কাৰো মানে কি ইচ্ছা নাই, চবৰে আছে, কিন্তু কম্প্ৰমাইজ জীৱন কটাই আছে। গতিকে ইয়াৰ পৰা ইয়ালৈকে যদি আহিব লগা হয়, আমাৰ দৰে সাধাৰণ মানুহৰ কি নাই, পথ নাই, ৰাস্তা নাই। কাৰণ কিয়? ইয়াত আহিব লগালে ব্যৱসায় কৰিব লাগিব। এই ব্যৱসায় আমাৰ ওচৰৰ চকত যিবোৰ ব্যৱসায় আমি সৰুৰ পৰাই দেখি আছোঁ, তেনেকুৱাকৈ ব্যৱসায় কৰিলেতো আমি নহ'ব ন। মোটামুটি কৰোঁ টকা ইনভেষ্ট কৰিব লাগিব। কৰোঁ টকা ইনভেষ্ট কৰিলেহে আমি তাৰ পৰা ভাল ৰিটাৰ্ণ এটা পাম। গতিকে কৰোঁ টকা ইনভেষ্ট কৰিবৰ কাৰণে মোৰতো পইচা নাই, এতিয়া মোক বেংকেও এতিয়া লোন নিদিয়ে ইমান টকা। গতিকে আমাৰ দৰে সাধাৰণ মানুহ কোনোদিনে ইয়াৰ পৰা ইয়ালৈকে অহাৰ কি নাই, আমাৰ ৰাস্তা নাই বা পথ নাই বা অপৰচুনিটি নাই। কিন্তু ভাল খবৰ কি, যে আমি এতিয়া ইয়াৰ পৰা ইয়ালৈ আহিব পৰা হৈছোঁ। কাৰণ কিয়? সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনে এইটো সুবিধা কৰা দিছে। গতিকে ইয়াৰ পৰা যদি ইয়াতে আহিব লাগে, তাৰ আমি সুবিধা পাইছোঁ, আৰু সেই সুবিধাটো আমি শ্বেয়াৰ কৰিছোঁ। আজি মই শ্বেয়াৰ কৰিছোঁ। সেইটো হ'ল কি, এটা বিজনেছ কনচেপ্ট। সেই বিজনেছ কনচেপ্টটো আজি আপোনাৰ ওচৰত মই শ্বেয়াৰ কৰাম। আহক, আমাৰ যিটো বিজনেছ, মই অকণমান পাৰ্থক্যতা দেখুৱাইছোঁ। পাৰ্থক্যটো কি দেখুৱাইছোঁ, যে আমিতো ব্যৱসায় সৰুৰ পৰাই দেখি আছোঁ বিজনেছ,
যে আমি যদি বিজনেছ কৰিম বুলি মনত ভাৱ এটা আহে প্ৰথমতে আমাক কি লাগিব টকা লাগিব কেপিটেল মূলধন লাগিব মিনিমাম 5 লাখ টকা এটা লাগিব তেতিয়া আমি ইয়াৰ পৰা ভাল এটা ৰিটাৰ্ণ কৰিব পাৰিম আজি যিটো ব্যৱসায়ৰ কথা আপোনালোক শ্বেয়াৰ কৰাম সেইটো হ'ল আপোনাৰ এটা স্মাৰ্ট বিজনেছ বুলি ভাবক আপুনি স্মাৰ্টফোন লগত লৈ আছে গতিকে স্মাৰ্ট বিজনেছ কনচেপ্ট এটা আপুনি পাব এতিয়া AWPL এখন প্লেটফৰ্ম হয় এই প্লেটফৰ্মৰ বিজনেছ কনচেপ্টৰ জৰিয়তে আপুনি ইয়াত নিজৰ সপোনটো ফুলফিল কৰিব পাৰিব অনলি 5,000 আমাৰ এই বিজনেছ কনচেপ্ট নাম্বাৰ 2 আপোনাৰ 5 লাখ টকা যোগাৰ হ'ল বা লাখ টকা যোগাৰ হ'ল আপোনাৰ ব্যৱসায়টো কৰিব আপোনাৰ এটা আপোনাৰ গুড প্লেছ লাগিব ব্যৱসায় দিব ক'ত আপুনি য'ত মানুহৰ সমাগম বেছি তাতে দিলে আপোনাৰ ব্যৱসায়টো ভাল হ'ব ন গতিকে এটা গুড প্লেছ লাগিব আৰু আমাৰ যিটো কনচেপ্ট আমি যিটো আজি আপোনাক দেখাব বিচাৰিছোঁ কোনো ধৰণৰ প্লেছ নালাগে কোনো ধৰণৰ ঠাই নালাগে চাওকচোন কিমান সুন্দৰ পইচাও কম ঠাইও নালাগে 3 নম্বৰ নলেজ বহুত মানুহ এনেকুৱা আছে লাখ লাখ টকা আছে কিন্তু নলেজৰ অভাৱ বেপাৰ মানে কি ব্যৱসায়টো আগবাঢ়িব পৰা নাই বা ব্যৱসায় কৰা নাই বেংকতে টকাবোৰ আছে জানো বা ব্যৱসায়টো ষ্টাৰ্ট দিম জানো বা লষ্ট হয় তেনেকুৱা গতিকে নলেজ বিচাৰি গ'লে কোনো নিদিয়ে কিন্তু নলেজ বিচাৰি যেতিয়া কোনো নিদিয়ে ধৰক আপুনি আপোনাৰ চকত এখন ভাল গেলামালৰ দোকান চলি আছে তেহেৰো যদি কৰে দাদা মই এখন গেলামালৰ দোকান দিব বিচাৰিছোঁ গতিকে মই কেনেকুৱা মই অলপ আইডিয়া দিয়কচোন বাৰু বা কি বুলি কয় নলেজ দিয়ক বা চলিবলৈ মই পাৰিমনে সম্পূৰ্ণ নিগেটিভ দিব আপোনাক কোনো নলেজ নিদিয়ে বা পেণ্ডেলে যদি আপুনি মাৰিব বিচাৰিছে বোলে মই পেণ্ডেল এটা মই বনাম ঘৰৰ কাষৰ যিটো দাদা আছে তেওঁ সোধক না এই এটা বিয়াৰ পেণ্ডেল মাৰিলে কিমান লাভ হয় কাৰণ মই এটা পেণ্ডেল মানে ব্যৱসায় কৰিব বিচাৰিছোঁ আপোনাৰ নলেজ নিদিয়ে তেতিয়া কেনে হ'ব আৰু আমাৰ সুন্দৰ আপোনাৰ নলেজ নাই কোনো কথা নাই গতিকে ইয়াতে নলেজ দিয়া হ'ব নিজা দিমাগ খটুবই নালাগে ইয়াত ইমান সুন্দৰ কনচেপ্ট এটা এইকাৰণে সাধাৰণ মানুহ টিপছ ই মাৰা মানুহ আমাৰ ইয়াত আজি কৰোৰপতি হৈছে এই ব্যৱসায়টোৰ জৰিয়তে আপুনি দেখিবলৈ পাব নেক্সট টাইম আপুনি দোকানখন যেতিয়া ষ্টাৰ্ট কৰিব না ৰাতিপুৱা 7টা বজাত ৰাতিপুৱা 10টা বজালৈকে আপুনি টাইম দিবই লাগিব কিন্তু আপুনি ইয়াত ইমান সুন্দৰ চেল্ফ আপুনি যেতিয়া সময় পাৰি এতিয়া দিলে হ'ল তাৰপিছত আছে টাইম ইজ ইকুৱেল টু ইনকাম টাইম দি আছে আপোনাৰ দোকান খুলি আছে ইনকাম আছে এক সপ্তাহ যদি দোকান বন্ধ আপোনাৰ ইনকামো বন্ধ আৰু এইটো কি এটা যে ফেমিলি চিকিউৰিটি এটা থাকে এই ব্যৱসায়টোৰ ক্ষেত্ৰত কি হয় যে এজন মানুহ বিজনেছ কৰি আছে ধৰক তেওঁ অৰুণাচলতে কিবা এটা ব্যৱসায় কৰি আছে টিপটপ ঘৰ চলি আছে কিন্তু সেই ব্যৱসায় কৰা মানুহজন যদি কিবা কাৰণত এই পৃথিৱীৰ পৰা গুচি যায় তেওঁৰ ফেমিলিয়ে তেওঁৰ কামটো কিন্তু কৰিব নোৱাৰে বিজনেছটো কৰিব নোৱাৰে তেতিয়া সেই ফেমিলিটো কি হয় ফেমিলিটো মানে কি বোলে ভৱিষ্যত অন্ধকাৰ হৈ যায় টাইম ইজ দ্য জিৰ' ইনকাম হয় কিন্তু আমাৰ ব্যৱসায়টো ইমান সুন্দৰ এইটো টাইম আপুনি দি আছে ইনকাম আহিছে টাইম দি আছে ইনকাম নাই এটা সময়ত ধৰক আপুনি টাইম দিয়া নাই আৰু মানুহটো আজি পৃথিৱীত নাই তেওঁৰ ইনকাম কিন্তু নমিনিয়ে পাই থাকিব এটা সুন্দৰ বিজনেছ কনচেপ্ট নেক্সট স্মল এৰিয়া এইটো যিটো ব্যৱসায় কৰিছে আপুনি চকত আপোনাৰ চকৰ ওচৰৰ পাজৰৰ মানুহে আপোনাৰ পৰা মাল খাব 10 কিলোমিটাৰ আঁতৰত মানুহ আপোনাৰ মাল খাবলৈ নাহে বা 50 কিলোমিটাৰ আঁতৰত মানুহ আপোনাৰ দোকানৰ পৰা মাল খাবলৈ নাহে অৰ্থাৎ এটা স্মল এৰিয়াত আপোনাৰ কাষ্টমাৰ থাকিব আৰু ইয়াত আপুনি অল ইণ্ডিয়াত আপুনি কাষ্টমাৰ পাব অল ইণ্ডিয়াত প্লাছ কেতিয়াবা যদি আপোনাৰ নেপালতো আমাৰ ব্যৱসায়টো গুচি যায় নেপালতো আপোনাৰ কাষ্টমাৰ থাকিব তাতো আপুনি ইনকাম কৰিব নেপালত অৰ্থাৎ ফৰেইন কাণ্ট্ৰিত কাষ্টমাৰ থাকিলেও আপুনি ইনকাম পাব সুন্দৰ কনচেপ্ট নেক্সট ন' ফৰেইন টুৰ এই ব্যৱসায় কৰা আপোনাৰ চকুৰ ওচৰত যিমান দোকানী আছে আমাৰ চকতে গৈছোঁ কাৰো পাছপৰ্ট নাই গতিকে বিদেশ ভৰাৰ সপোন চবৰে থাকে বিদেশলৈ যোৱা সপোন এইটো কম্প্ৰমাইজ হৈ থাকে সপোন হৈ থাকে কিন্তু এইটো ইমান সুন্দৰ বিজনেছ আজি আমাৰ ব্যৱসায়টো কৰি কিনে বহুত মানুহ এতিয়া সাধাৰণ মানুহ যি সপোনটো হ'ব নাছিল আজি প্ৰত্যেক বছৰে তেওঁলোকে বিদেশ ভ্ৰমণ কৰাৰ সুবিধা পাইছে বিনা পইচাই 1 টকাও নোহোৱা কৰি উইথ ফেমিলি ৰিকগনাইজেশ্যন এই ব্যৱসায়টো কোনো ধৰণৰ ৰিকগনাইজেশ্যন নাই আপোনাক কোনো আহিবলৈ সম্ভাৱনা নজনায় ইয়াত ফুল ৰিকগনাইজেশ্যন পাব 100% ৰিস্ক বহন কৰিব লাগিব এইকাৰণে বহুত মানুহ টকা থাকি কিনে মই অলপ এটা কৰি গৈছিলোঁ টকা থাকি ব্যৱসায় হাত দিব পৰা নাই কাৰণ কি ৰিস্ক ল'ব লাগে 100% ৰিস্ক ল'ব লাগিব ব্যৱসায় যদি চলি ভালেই হ'ল দুপুকটুপে আপোনাৰ উন্নতি হ'ল কিন্তু কিবা কাৰণত যদি বেপাৰ যদি লষ্ট হয় কিবা কাৰণত বেপাৰ নচলে গোটাই টকা শেষ বেংকৰ লোন ইত্যাদি বহুত মানুহ চুইচাইড কৰা আমি বাতৰি কিনামা দেখিবলৈ পোৱা যায় নো ৰিস্ক আমাৰ ব্যৱসায়টো ইমান সুন্দৰ কোনো ধৰণৰ ৰিস্ক নাই নীল ঠিক এনে কৈছোঁ অনলি 5,000 তাৰে 5,000 বস্তু আপুনি ঘৰত ব্যৱহাৰ কৰিব আনিছে কিন্তু ইউজ কৰিছে আপুনি গতিকে আপোনাৰ ইয়াত সেইকাৰণে ৰিস্কটো নীল বুলি কোৱা হৈছে লিমিটেড ইনকাম ইয়াত আনলিমিটেড 100 crore ইনকাম আমাৰ দৰে সাধাৰণ মানুহে 100 crore ইনকামৰ বিজনেছ কৰাটো আমাৰ সপোনৰ কথা টকা আপোনাক লাগিবই
1971 চনত 100 টকা যদি লৈ যায় মানুহে সেই 100 টকাৰে মোটামুটি গাড়ী ভৰ্তি কৰি বস্তু আনিছিলে 1999 চনত তেতিয়া বেগ লৈ গৈছিলে আৰু 2025 চনত 100 টকাত প্লাষ্টিকৰ পলিথিন ঠুঙাটো কি নহয় ভৰ্তি নহয় গতিকে স্যাৰ পইচাৰ ফেল গতিকে আপোনাক এতিয়া পইচাৰ বহুত প্ৰয়োজন পইচা লাগিবই পইচা যদি নাই আপোনাৰ যদি পইচা নাই তেতিয়া আপুনি ভাল মামা নহয় ভাল মামি নহয় কাৰণ কিয় মানুহক দিব পাৰিলে ভাল গতিকে পইচা আপোনাক লাগিবই গতিকে পইচা যদি লাগে আমিতো বহি থাকিলে নহয় গতিকে বিজনেছ কৰিবই লাগিব মেডিকেল অফিসার মেডিকেলত চাকরি করে আমার AWPL করবার কোনো প্রয়োজনে নাই তথাপি করেছে কি কারণে যে নিজক প্রয়োজন বস্তুটো আর এই দুনিয়ার পয়সা নালাগে গাত এইবোৰ মানুহ আমার AWPL কাম কৰি আছে মেডিকেল অফিসার হয় मैं क्लास 1 ऑफिसर ENT स्पेशलिस्ट हूँ बिलासपुर में ही बिजनेस मुझे इसलिए अच्छा लगा कि इसमें आप एक टीम के रूप में आप एक परिवार डेवलप करते हो और आप इस बिजनेस को ऐसे लोगों तक भी पहुंचा सकते हो जिनको वाकई में बहुत जरूरत है इसकी तो मैं यही सोचकर कि मैं इस बिजनेस में आई मैं AWPL में नहीं आया था BMW मर्सिडीज और कार लेने मैं AWPL में केवल 70 लाख रुपए का कर्जा उतारने आया था मेरी तरफ से मैं पहले भी नहीं सोचा करता था कि AWPL बाद में चले ना चले बस मेरा 70 लाख का कर्जा उतार दे क्यों क्योंकि एक आदमी अपने जीवन में केवल और केवल एक बार मरता है पर कर्जदार आदमी दिन में कई बार मरता है उस कर्जा उतरने के बाद अगर किसी परचून की दुकान पे अगर 8,000 रुपए की नौकरी करके अपने बच्चों को सरकारी स्कूल में पढ़ा लूंगा नमक रोटी से खाना खा लूंगा अपने बीवी को जिंदगी में साड़ी नहीं दिलाऊंगा लेकिन कर्ज नहीं होना चाहिए ये मैं फैसला कर चुका था लेकिन महागुरु जी के सानिध्य में आकर अपनी ग्रेट अपलाइन इस एजुकेशन सिस्टम शानदार प्रोडक्ट इन सब की वजह से आज मैं कहता हूं कि AWPL में हम लोग कहते हैं पैसा पैसा क्यों करते हो मैं कहता हूं हम AWPL के अंदर वो ऊपर बैठा है इंद्र मजे लेता है जिंदगी के पृथ्वी से लोग बोलते हैं हमें इंद्र का सिंहासन चाहिए ऐसा होना चाहिए लोग बोलते हैं इतना पैसा क्यों कमाते हो आज तक कोई ऊपर लेके नहीं जा पाया मैं उन सब से कहना चाहता हूं इतना पैसा कमाएंगे कि इसी धरती पर इंद्र का सिंहासन लगाएंगे और आप এক্ষেত্রে নিজে ছেড়ে দিব নোৱাৰে কোম্পানী কাম কৰিছিল এক্সিডেণ্ট হ'ল এতিয়া ইনকাম নাই আমার মানুষ এখানে AWPL জয়েন করে দিলে যে আমার তো ডাঙার র্যাঙ্ক দেখ ঘৰত বহি মোবাইলটো টিপি গলাই ইনকাম কৰিছে একদম এখেতে যদি পাৰে AWPL বিশ্বৰ সকলো মানুহে পাৰিব এখেতে পাৰিছে যিজন মানুহ ঠেই দিব নোৱাৰে তেওঁ যদি পাৰে এই কামটো ইমান সহজ বিশ্বৰ প্ৰতিজন মানুহে এই কামটো কৰিব পাৰিব সময়ৰ কথা নাই কোনো প্ৰয়োজনৰ কথা নাই এখেতৰ গিৰিকে তাৰমানে আমাৰ ব্যৱসায়টো কৰিছিল যেতিয়া ব্যৱসায়টো কৰিছিল তেতিয়া মোটামুটি কি বুলি টিপটপ চলিছিল কিন্তু বেড লাক তেওঁৰ মানে পৃথিৱীত মানে এটা কথা জন্ম মৃত্যু বিবাহ কোনো নাজানে কিন্তু ব্যৱসায়টো কৰি থকাৰ সময়ত তেখেতৰ হাজবেণ্ড এই পৃথিৱীৰ পৰা বিদায় মাগিলে আৰু আজি আমাৰ সংস্থাই তেওঁ কি দি আছে তেখেতৰ আজি তেখেতে নিজে ক'ব চাই এইটো ৰিকগনাইজেশ্যন বুলি কয় আমার ব্যবহারে যে রিকগনাইজেশন আছে আজি কান্দি দিছে কান্দিব লাগিব তেওঁৰ হাজবেণ্ডে কি কৰি গৈছিলে আজি তেওঁৰ ফেমিলি সিকিউৰ এতিয়া ছোৱালী ল'ৰা পঢ়া काम करक नकरक पर मान 2 लाख रुपया है
এখেতে নিজৰ নামটো লিখিব নাজানে। আজি কৰোৰপতি তেখেত। हरियाणा से हूँ, यहीं गुड़गांव में मेरा घर है, हयात होटल के पीछे ही है। और मेरी हरकतें ही बता रही होगी ना, हरियाणा वाले ऐसी हरकतों से ही पहचाने जाते हैं। तो आज मेरे लिए कोई ताली नहीं बजाएगा। आप संजीव सर के लिए दिल से संजीव सर हमार संस्थार महागुरु CMD। प्लेटफॉर्म बनाया कि एक मैं अनपढ़ लेडी या इस इंदिरा गांधी स्टेडियम में सबसे बड़े मंच पे मैं आके आप लोगों के सामने हूँ। माय डियर, बिल्कुल भी नहीं आता। प्रोग्राम देखने का मौका मिला है। अखिलेश यादव, अगर मैं अपने प्रोफाइल की मैं बात करता हूं तो लगभग 6 से 7 साल मैंने अपना कॉन्वेंट स्कूल चलाया, साथ में एक इंटर कॉलेज चलाया। लेकिन डायरेक्ट सेलिंग इंडस्ट्री में मैं आ कैसे गया? हमारे ही स्कूल के कुछ हमारे ऐसे स्टाफ हुआ करते थे जिन्होंने मेरे को जबरदस्ती ज्वाइन कराया, क्योंकि मेरा स्कूल था। अब वो लोग ये सोच रहे थे कि अगर काम करना है डायरेक्ट सेलिंग इंडस्ट्री में तो सबसे पहले इनको ज्वाइन कराना पड़ेगा, नहीं तो ये काम नहीं करने देंगे। और मेरे को ज्वाइन कराने वाले वो तो पता नहीं कहाँ चले गए, लेकिन अदर किसी दूसरी इंडस्ट्री में मैं काम करता तो 2-2.5 साल मैंने वहां पे काम किया, बड़े अच्छे तरीके से काम किया था। लेकिन थैंक्स से बोलूंगा एसएलपीएस वेलनेस का, और सबसे बड़ा धन्यवाद अदा करता हूं अपने महागुरु शिव कुमार सर का। अगर वो हमारे लाइफ में नहीं आए होते तो आज हमारी ये लाइफ नहीं होती। जब से वो हमारी इंडस्ट्री में आए, हमारी लाइफ में आए, मेरे को AWPL ज्वाइन कराया, रियल में हमारे जीवन में उसी दिन से बदलाव हुए। एक हम आपको रिजल्ट के बारे में बताएंगे कि एसएलपीएस वेलनेस क्यों करना चाहिए। आप प्लान कर पाते हो नहीं कर पाते हो, आपको कितना सपोर्ट मिल रहा है नहीं मिल पा रहा है, बस हम सिर्फ एक चीज बोलेंगे, अपने प्रोडक्ट पे विश्वास कर लेना, आपका प्रोडक्ट बोलेगा। आपका प्रोडक्ट बोलने की वजह से, प्रोडक्ट की आज क्वालिटी की वजह से आपके सामने मैं डायमंड बन के खड़ा हूं। और लगभग अगर इनकम की मैं बात करता हूं तो 50 लाख रुपए से ज्यादा की इनकम कर चुका हूं। नरेंद्र कुमार यादव रेलवे में चीफ लोको इंस्पेक्टर था और मुझे डायबिटीज का शिकार बना था। लेकिन जब डायबिडॉक यहाँ से मैंने इस्तेमाल किया तो मुझे जब नॉर्मल हो गया है। सर एक मैं अपने रिलेशन का बात सुनाना चाहता हूँ सर, जिसमें हाँ मेरे एक चचेरा भाई 83 वर्ष का जो रेलवे से भी थे, रिटायर हुए, और उनको जो है 1 महीना पहले वो बेड से नहीं उतर पाते थे, बाथरूम लोग ले जाता था, और जब पेंशन ला जाते थे तो थप्पा मारते थे। सर हमारे 2 बहन जो मिठाई लेके गया कि अभी दुनिया में नहीं रहेंगे, हमारा छोटा भाई जो एसआई है वो भी मिठाई लेके गया कि दुनिया में नहीं रहेंगे। लेकिन मैं हरेंद्र कुमार यादव 130 ले गया और मात्र 7 दिन में जो बाँह हिलता था, पैर हिलता था और बेड से नहीं उतरते थे, वो 90% ठीक हुआ। और 1 महीने के बाद जो पैर कांपता था, अब वो पूरा फील्ड में दौड़ते घूमते हैं, पेंशन अपने हाथ से लेते हैं। यही मेरा रिजल्ट हुआ। जय हिंद, जय भारत, जय जय संजीव सर, महिपाल सर। सिंह राजपूत है, पैसे से राजकीय विद्यालय में वाइस प्रिंसिपल हूँ, और 2 साल से मेरे हार्ट की प्रॉब्लम थी और कार्डियो लिया मैंने, और 3 महीने लिया खाली, और बीच में अभी 6 महीने पहले इतना बड़े टेंशन में था, उसके बावजूद अभी भी कहीं कट लगता है, ब्लड सीधा बहता है, कोई भी एलोपैथी दवाई नहीं लेता हूँ मैं। এটা ভাল পাই গৈছে प्रोडक्ट एसएलपीएस प्रोडक्ट यूज কৰি কিনে। अच्छे खासे नमस्कार सर। नमस्कार, मेरा नाम रणछोड़ रबारी, मैं अहमदाबाद से हूँ। आप देख नहीं सकते क्या? नहीं। अच्छा, तो मेरे को 4 साल पहले प्रोस्टेट का प्रॉब्लम था। प्रोस्टेट का? हाँ जी, हाँ जी। तो मैंने बहुत दवाइयाँ की और डॉक्टर को दिखाया, तो डॉक्टर ने बोला कि आपका ऑपरेशन करना पड़ेगा, और 1.5 लाख रुपया खर्चा बोला था। फिर बाद में এখেত অন্ধ ব্যক্তি, मेरे मिसेज से যদি এখেত অন্ধ ব্যক্তি
আজি ডাইৰেক্ট চেলিং আমাৰ কোম্পানীত কাম কৰি আজি ইনকাম কৰি আছে ইমান সহজ আমাৰ বিজনেছ কনচেপ্টটো গতিকে আপোনাৰ যিজনে খেৰ দিব নোৱাৰে তেওঁ কৰিছে যিজনে টিভিখন দেখা নাই তেওঁ কৰিছে একদম ইজি কাৰণে পাৰিছে তাই ক'ব নোৱাৰিলে না একদম চিম্পল কনচেপ্ট হয় কিমান সহজ হ'ব গতিকে আপুনি সুন্দৰ অঞ্চল পাইছে গতিকে আপুনি কেৱল আমাৰ লগত সাথ দিয়ক और एज अ ब्लाइंड मैन ब्रदर अंधे व्यक्ति ने दिखता नहीं है यार इन्हें तुम्हारी डायरेक्ट सेलिंग कहाँ से करेंगे अंधे व्यक्ति है कुछ भी देते कमशेरगंज विधानसभा एक छोटा सा 3 किलोमीटर है कमशेरगंज 3 डायमंड है हमारे गाँव ঘৰত তিনিজন সদস্য AWPLৰ মোটামুটি আপোনাৰ 1 কোটি সাধাৰণ ফেমিলিৰ পৰা আহা সাধাৰণ ফেমিলিৰ পৰা আজি দিন ফুলফিল তেখেতসকলৰ अरे सोचा सच्चाई है रोडी क्या होती है रोडी किसका नाम गाड़ी का नाम होता है कि कपड़े का नाम होता है कि गाड़ी का नाम होता है नहीं जानते ये बात গাড়ীৰ নামো নাজানে आज पूछो কি গাড়ী কিনিব আজি গাড়ী কিনিব আহিছে এয়া AWPLৰ পাৱাৰ किसको दिला रहे हो रेगुलर छोटी प्लान ये लोग दिखाएंगे उसे এগুলো ডিফেন্সৰ মানুহ এই ডিফেন্সৰ মানুহবোৰে আমাৰ সংস্থাৰ লগত জড়িত হৈ কাম কৰি আছে আজি ডিফেন্সৰ মানুহ ইমান ব্যস্ততাৰ মাজতে কৰিব পাৰে আপুনি আৰু মই কিয় কৰিব নোৱাৰিম এয়া অপূৰ্ব কুমাৰ দাস আৰু অজয় ৰাজবংশী আমাৰ সংস্থাৰ ডাইনামিক লিডাৰ আচ্ছা মই ব্যৱসায়টো এইটো দেখল আপোনাক কেনেকুৱা লাগিল ভালে লাগিছে ন কি ভাল লাগিছে যে ৰিস্কটো নাই কম পইচাতে ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰোঁ আৰু যেখান্দি বস্তু লাগে আমাক ঘৰত লাগে ৰাতিপুৱাৰ পৰা মৰ্ণিং টু নাইট প্ৰডাক্টিভিটি আমাৰ আছে নহয় জানো ৰাজশেখৰ ছাৰ আৰু ৰাহুল গগৈ ছাৰ আমি চেলিব্ৰেশ্যন কৰিলোঁ কোম্পানীৰ 11 বছৰ চেলিব্ৰেশ্যন চাংচাৰিত এই আমাৰ ভগৱান ডেকা তেখেতে বৰ্তমান চিলভাৰ ৰেংকত আছে নলবাৰীৰ হয় তেখেত অজয় ৰাজবংশী ছাৰ ডাইনামিক লিডাৰ জবৰদস্ত ডাইনামিক লিডাৰ बहुत बहुत आभार बहुत बहुत धन्यवाद কোম্পানীৰ 11 বছৰ সেলিব্রেশন वेलकम करने के लिए এটা মালয়েশিয়াত হৈছে अभिवादन करने के लिए এই বছর प्यार देने के लिए आए थे लेकिन मुझे नहीं पता था कि इतने भी बड़े सपने पूरे हो सकते हैं क्योंकि सपने बड़े बनते थे लेकिन वो মালয়েশিয়াত যাই কিনে সেলিব্রেশন পাইছে আজি এবার लग्जरीज कार আমার लेकिन কোম্পানি कभी ये नहीं सोचा था कि कभी 11 फॉरेन years ट्रिप भी करेंगे और फॉरेन ट्रिप में इतने बड़े अच्छे माहौल में इतना बड़ा सम्मान मिलेगा इतनी बड़ी पहचान बनेगी ये पॉसिबल हुआ है सिर्फ एसलीपीएस वेलनेस की ताकत है मैं चाहूंगी एक बार हमने जो मिलके सवारे कल सच होंगे सपने वो सारे तेरा दिन आएगा जुबी 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 मस्ती में गाएगा जुबी 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 है जुबी 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 जू 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 जुबी 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 जू जू जुबी 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 है 6,000 6,500 মান আছে নেকি স্যার 8,500 আচ্ছা 8,500 প্রোডাক্ট আছে মোটামুটি প্রোগ্রাম করব গৈছিলে এটা হেতে 8 গাঁৱৰ হয় 8 গাঁৱৰে কি বুলি কয় স্যার প্ৰফুল্ল নাথ স্যার ৰাতিপুৱা মোৰ ঘৰত আহিছে আজি তেওঁৰ কামো আছে কাৰণে ৰাতিপুৱা আহি গৈছে আৰু মই ৰাতিপুৱা সোনকালে উঠিছো যে নাথ স্যার আহিবৰ কাৰণে কোম্পানীৰ ডায়েৰী কোম্পানীৰ এইবোৰ ডুবাইত 10 years anniversary celebration করছে ডুবাইত এই ডুবাইৰ ফটো কোম্পানীৰ লিগেল সার্টিফিকেট আইএসও সার্টিফিকেট কোম্পানীৰ ওয়্যারহাউস কোড আছে এইবোৰ
ৱেৰ হাউচ এতিয়া আমাৰ গুৱাহাটীত কৈ আছিলোঁ গুৱাহাটীত আছে আপোনাৰ জালুকবাৰী ৰেডিশ্যন ব্লুৰ ওচৰত আছে আকাংক্ষা হস্পিটেল বেক চাইড বুলি ক'লে শুদ্ধ কোৱা হ'ব গুৱাহাটী আমাৰ সংস্থাই ইণ্টাৰনেশ্যনেল টিপছ অৰ্থাৎ আমাৰ সাধাৰণ মানুহে কোনোজনে ডুবাইত যোৱাৰ কথা সপোন দেখা নাছিলে আজি ডুবাইত গৈছে মিডল ক্লাছ ফেমিলিৰ কাৰণে আমাৰ এইটো সপোনৰ কথা হয় আজি সপোন বাস্তৱত ৰূপ দিছে গতিকে আপুনিও এদিন এই সপোন বাস্তৱত ৰূপ দিবৰ কাৰণে প্ৰস্তুত হওক ঈশ্বৰে আপোনাৰ হাতত দিছে এছলিপিএছ আপুনি আহক আমাৰ লগত লগ হওক মোবাইল নম্বৰ দিয়া আছে আমি একেলগে কৰিম আমি একেলগে কৰি যাম আৰু আমাৰ ফেমিলিৰ যিটো সপোন সেইটো ফুলফিল কৰিবৰ কাৰণে আমি শিকিব লাগিব EARN আৰ্ণ আমি যে ষ্টুডেণ্টবোৰ স্কুলত পঠাই আছোঁ লক্ষ্য উদ্দেশ্য এটাই আৰ্ণ সকলোবোৰ ল'ৰা ছোৱালী স্কুলত যে আছে লক্ষ্য উদ্দেশ্য এটা সেইটো হ'ল আৰ্ণ আৰ্ণ যদি কৰিব লগা হয় ফাৰ্ষ্ট টাইম কি কৰিব লাগিব ফাৰ্ষ্ট টাইম লাৰ্ণ কৰিব লাগিব লাৰ্ণ কৰিলে আমি আৰ্ণ কৰিব পাৰিম পঢ়ি মেট্ৰিকত যেতিয়া ভাল পাৰ্চেণ্টেজ লৈ ডক্টৰ হ'ব তেতিয়াহে ঘৰলৈ লক্ষ্মী আহিব সেইকাৰণে সকলোৰে সপোন মাক দেউতাকৰ সপোন হ'ল মোৰ বাচ্চাটো কেনেকৈ ভালকৈ পঢ়াই ডক্টৰ বনাব পাৰোঁ নহয় জানো যেতিয়া আৰ্ণ আহিব গতিকে লাৰ্ণটো মজবুত হ'ব লাগিব লাৰ্ণ হৈ গ'ল লাৰ্ণ মুচি দিলোঁ আৰ্ণ জবৰদস্ত গতিকে আমাৰ ব্যৱসায়টো যদি আপুনি কৰিম বুলি ভাবে ইনকাম কৰিম বুলি ভাবে ফাৰ্ষ্ট টাইম আপুনি প্ৰথমতে আমি লাৰ্ণ কৰিম বুলি আহিব লাৰ্ণ শিকিম বুলি আহিব যদি আপুনি ব্যৱসায়টো কৰিম বুলি আহে আপুনি ছাকচেছ হ'ব নোৱাৰে আৰু যদি ব্যৱসায়টো আপুনি শিকিম বুলি আহে তেতিয়াহ'লে আপুনি ছাকচেছ হ'ব পৃথিৱীৰ এনেকুৱা এজন মানুহ নাই যে কোনো এটা বিষয়ত তাৰ জবৰদস্ত তাৰ কি আছে নলেজ আছে লাৰ্ণ আছে গতিকে তাৰ অট'মেটিক গতিকে আপোনাৰ কলমৰ বাহাদুৰি আছে কলমৰ পাৱাৰ আছে গতিকে আপুনি আহক আমাক কি লাগিব সৰস্বতীও লাগিব লক্ষ্মীও লাগিব প্ৰথমতে আমাক সৰস্বতীৰ প্ৰয়োজন নহয় জানো সৰস্বতী তাৰপিছত লক্ষ্মী অট'মেটিক গতিকে ভিডিঅ'টো অজানিতে হোৱা ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ এৰিছোঁ পুনৰ লগ পাম ধন্যবাদ